আজি তেজপুৰতো আয়োজন পবিত্ৰ মহৰম। ইছলাম ধৰ্মী লোকসকলৰ চিয়া গোষ্ঠীৰ মুছলমানসকলে আজিৰ দিনটোতেই বিশেষভাৱে মহৰম উপলক্ষে তাজিয়া খেলি আনন্দ উল্লাসেৰে নাচি বাগি পালন কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ দৰে তেজপুৰতো আৰক্ষীৰ বিশেষ নিৰাপত্তাৰ মাজেৰে ডেকা বুঢ়া শিশু আদিয়ে হাতত লাঠি আৰু জোং জাঠি আদি লৈ ড্ৰামৰ তালে তালে খেল প্ৰদৰ্শন কৰে। মহৰম আৰু তাজিয়াৰ তাৎপৰ্য হৈছে 680 খ্ৰীষ্টাব্দতে ইৰাণত কাৰাবালা যুদ্ধৰ সময়তে হাছানক হত্যা কৰা হৈছিল আৰু ইয়াৰ পাছতেই আত্মৰক্ষাৰ বাবে চিয়া সম্প্ৰদায়ৰ লোকসকলে তাজিয়া খেলত মগ্ন হয়। ইছলামৰ অৰ্থত তাজিয়া আৰবী শব্দ আৰু মিনছ অফ তাজিয়া টু এক্সপ্ৰেছ গ্ৰিফ এণ্ড চিম্পাথি মৰ্ণিং ফৰ দ্য ডেড। অশুভ শক্তিক পৰিক্ৰমাৰে বিনাশ কৰি সমাজত শান্তি প্ৰতিষ্ঠাৰ বাবেও তাজিয়া এক পৰম্পৰাগত নীতি নিয়ম পালন কৰি আহিছে বুলি তেজপুৰৰ নেপালীপট্টি মছজিদৰ মৌলবী ইকবাল হুছেইনে সাংবাদিকক জনায়। আজি মহৰম উপলক্ষে তাজিয়া খেলি প্ৰায় ৫,০০০ৰো অধিক মুছলমান লোক সমবেত হৈ হাতে হাতে জাঠি জোং আৰু লাঠিৰে তেজপুৰ চহৰৰ মাজে পৰম্পৰাগত নৃত্য গীতেৰে শোভাযাত্ৰা বাহিৰ কৰে আৰু আল্লাহৰ ওচৰত সমাজৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনায়। আসসালামু আলাইকুম। সকলো ওপৰতে শান্তি বৰ্ষণ হওক। মহৰম হ'ল ইছলামী কেলেণ্ডাৰৰ মাহ, প্ৰথম মাহ। যেনেকৈ আমাৰ অসমীয়াত বহাগ, ইংৰাজী জানুৱাৰী, সেইদৰে আৰবী মাহ হ'ল মহৰম। এই মহৰম মাহতেই গোটেই পৃথিৱীৰ সৃষ্টি হৈছে বুলি আমাৰ পবিত্ৰ কোৰাণত উল্লেখ আছে আৰু আদে পিতা আদম আলাইহিছ্ছলাতু ৱাছলামৰ পৰা শেষ মহাপ্ৰফেট মহম্মদ সাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ সময়ত তেখেতৰ অনুসৰণকাৰী আলী ৰাদিয়াল্লাহু তাআলা আনহুৰ সন্তান ইমাম হাছান আৰু হুছেইনৰ এই কাৰবালা মৈদানত শ্বহীদ হৈছিল, শ্বাহাদত বৰণ কৰিছিল আৰু সেই উপলক্ষে আজি গোটেই বিশ্বতেই 10 আশুৰা পালন কৰা হয়। আৰু ইয়াৰ মেইন তাৎপৰ্য হ'ল যে এজিদো মুছলমান আছিল আৰু ইমাম হুছেইনো মুছলমান আছিল। দুজন মুছলমানৰ মাজৰ সংঘৰ্ষ কিহৰ? মেইন কাৰণ হ'ল এজিদ আছিল এজন জালিম বাদশ্বাহ। সি এক নায়কত্ববাদ চলাবলৈ বিচাৰিছিল আৰু আৰবৰ ভূমিত অশান্তি বিৰাজ কৰিছিল। সেইটো সময়ত মদ, জুৱা, বেশ্যা অবাধ গতিত চলিছিল আৰু ইমাম হুছেইনে তেখেতক যদি খলিফা হিচাপে বা ৰাষ্ট্ৰপ্ৰধান হিচাপে মাতি ল'লে হয় তে ইমাম হুছেইন কেতিয়াও শ্বহীদ নহয়। কিন্তু তেখেতে তাত প্ৰতিবাদ কৰিছিল। কোৰাণত এটা আয়াত আহিছিল যে তোমালোকে সৰ্বশ্ৰেষ্ঠ জাতি, তোমালোকৰ কাম হ'ল ভাল কামৰ আদেশ দিয়া আৰু বেয়া কামত বাধা প্ৰদান কৰা। এই বেয়া কামত বাধা প্ৰদান কৰিবলৈ এজিদ বাহিনীয়ে ইমাম হুছেইন ৰাদিয়াল্লাহু তাআলা আনহুক 10 আশুৰা দিনাখন কাৰবালা মৈদানত শ্বহীদ কৰি তেখেতৰ চৰ মুবাৰক ইয়ালৈ আপোনাৰ কাৰবালালৈকে লৈ গৈছিল। আৰু সেই দিনটোৰ পৰাই আজিলৈকে গোটেই বিশ্বতেই একাংশ মুছলমানে এই মহৰম উৎসৱ, তাজিয়া উৎসৱ পালন কৰি আহিছে। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, সুহানা লাইভ।